নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ঘৰতে লালমোহন বনাইছিলোঁ আৰু বহুতে হোৱাটছএপত মেছেজ কৰি আছিলে এইটো ভালকৈ দেখাবৰ কাৰণে কৈ আছিলে কি ব্যৱহাৰ কৰিছোঁ। মই আজি দেখাই দিছোঁ। এইটো হ'ল বিহুতে আনিছিলোঁ মই। এইটো আমুলৰ পাউডাৰটো হয়। পাউডাৰটো ব্যৱহাৰ কৰি লালমোহন বনাইছোঁ। খুব ধুনীয়া হয় লালমোহনটো। ঘৰতে বনোৱা নে হোটেলত বনোৱা ধৰিব নোৱাৰে। আচলতে হোটেলত বনোৱাতকৈ ঘৰত বনোৱাটো খাবলৈ বেছি টেষ্টিহে হয়। খুব ধুনীয়া হৈছে। মই ইয়াত বিহুত বনাইছিলোঁ 70টামান বনালোঁ আৰু আজি আধা আছিলে। আজি যিখিনি আছিলে এয়া 20টামান হৈছে। এফালে এয়া আজি বনোৱাকেইটা 20টামান হৈছে। বাকীকেইটা মানে ৰাউণ্ড শ্বেপতে বনাই আছিলোঁ। আজি আকৌ দেহাই ক'লে দীঘলীয়াকৈ বনাবলৈ, মোবাইলত দেখি আছে বোলে দীঘলকৈ বনাবলৈ ক'লে, সেইবাবে দীঘলীয়াকৈ বনালোঁ। আৰু সঁচাই খুব ধুনীয়া কোমল হয় আৰু আপোনালোকেও এনেদৰে ঘৰতে হোটেলৰ মিঠাইৰ দৰে বনাই খাব পাৰিব। এইটোৱে 100মান বনাব পাৰিব। এইটো পাউডাৰটোৱে ধুলীয়া পাউডাৰটো মানে এইটো আমুলৰ 80টামান হৈ যাব। আৰু সৰু মই ডাঙৰ ডাঙৰ কৰিছোঁ, সৰু সৰু কৰিলে 80-100 ভিতৰত হৈ যাব। আৰু এয়া এটা ভাঙি দেখাইছোঁ, দেখিছেনে? খুব ধুনীয়া কোমল হয়। এয়া চাওক, বহুত ধুনীয়া হয় খাবলৈ। এনেদৰে আপোনালোকে ঘৰতে হোটেলৰ দৰে মিঠাই বনাই খাব। আৰু কেনেকৈ বনালোঁ কি কৰিলোঁ লং ভিডিঅ' চাব। এতিয়া শ্বৰ্টকৈ দেখাই দিছোঁ কেনেকৈ বনাইছোঁ। দেখাকণ খাই থোৱাচোন।